নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰফিট এণ্ড লছৰ আজি দ্বিতীয় নম্বৰ আমাৰ প্ৰেক্টিছ ছেট, আৰু প্ৰেক্টিছ ছেটত আমি প্ৰথম প্ৰেক্টিছ ছেটত যিটো কৰিছিলোঁ তাতকৈ অলপ ডিফাৰেণ্ট লেভেলৰ বা ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন আমি ইয়াতে ডিছকাশ্যন কৰিম। আৰু প্ৰথম ক্লাছত যিমানখিনি বেছিক্স কিবা আলোচনা কৰিছিলোঁ সেই সকলোখিনি ইয়াতে আমি শ্বৰ্টকাট ট্ৰিক্স হিচাপত ইউজ কৰিম। এতিয়া আকৌ সেইবিলাক বুজাই নাথাকি ডাইৰেক্ট অংকটো কেনেকৈ কৰে তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি ভাল পায় কাইণ্ডলি সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। তো প্ৰথম কুৱেশ্যনটো চাওক, ইফ এ মেন were to sell his share for rupees 720, he would have lost 25%. To gain 25%, he would sell it for. তো কুৱেশ্যনটোত কি কৈছে? কুৱেশ্যনটোত কৈছে যে এজন ব্যক্তিয়ে এখন শ্বেয়াৰ বিক্ৰী কৰিছে। এজন ব্যক্তিয়ে এখন শ্বেয়াৰ বিক্ৰী কৰিছে, যিখন শ্বেয়াৰ সি 720 টকাত বিক্ৰী কৰিছে। অ'কে, আৰু তাৰ লছ 25% হৈছে। এতিয়া কৈছে যদি মানুহজনে গেইন কৰিব লগা হেঁতেন, মানুহজনে প্ৰফিট কৰিব লগা হ'লহেঁতেন 25%, তেতিয়াহ'লে সি কিমান টকাত চেল কৰিব? আমি ভালকৈ জানো যিটো আমাৰ কষ্ট প্ৰাইচ আছে সেইটো 100%। এইখিনি নিলিখিলেও কথা নাই, বাছ মনত ৰখাৰ কাৰণে মই কৈছোঁ। তো আমাৰ লছ কিমান হৈছে প্ৰথম কেছটো? 25%। 25% মানে 75%ত তাৰ চেলিং প্ৰাইচ হৈছে। আপুনি ক'ব অ'কে, তো 75% চেলিং প্ৰাইচ মানে কিমান? একচুৱেলি 720। আপোনাক কি কৈছে যে যদি 25% গেইন হ'ব লগা হয়, যদি 25% প্ৰফিট হ'ব লগা হয়, তো 25% প্ৰফিট হ'ব লগা হ'লে চেলিং প্ৰাইচটো কিমান হ'ব লাগিব? আপুনি কয় চেলিং প্ৰাইচটো 125% হ'ব লাগিব। তো 75% মানে যদি ইমান 25% মানে কিমান হ'ব? তো ইয়াতে আপোনাৰ কি হ'ব? ক্ৰছ মাল্টিপ্লিকেশ্যন। ইয়াতে হ'ব আপোনাৰ 75। তো 25ৰে এইটোক যাব 3 বাৰ, 25ৰে এইটোক যাব 5 বাৰ, 3ৰে এইটোক যাব 2 বাৰ, 6 হ'ব, 6 হ'লে 1 ৰ'ব, ইয়াতে যাব 4 বাৰ, 0। তো আমি কি লিখিব পাৰোঁ? শূন্যটো লিখিলোঁ, 5 4 গুণ 20ৰ শূন্য, হাতী গ'লে 2, 5 2 গুণ 10, 10 2 12, মানে আমাৰ 1200 টকাত বিক্ৰী কৰিব লাগিলেহেঁতেন। তো ইয়াৰে এনচাৰটো কি হ'ব? 1200 টকা। তো এনেকৈ দুটা লাইনতে আপুনি কুৱেশ্যনটো কমপ্লিট কৰিব পাৰে। আমি কেনেকৈ কৰিছিলোঁ এইবিলাক কুৱেশ্যন আৰু এই কনচেপ্টটো কি হয় সেইটো আমি প্ৰথম ক্লাছত অলপ খুব থৰলি আমি কি কৰিছিলোঁ? ডিছকাশ্যন কৰিছিলোঁ। আৰু তাতে বহুতো আমি এক্সাম্পল চাইছিলোঁ, বেলেগ টাইপৰ কুৱেশ্যন চাইছিলোঁ। ইয়াতে আমি এনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন চাম য'ত আমাৰ ডাবল কেলকুলেশ্যনছ থাকিব পাৰে। অ'কে, তো নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়োঁ। বাই চেলিং এন আৰ্টিকল ফৰ ₹600, এ মেন গেইনছ 20%. এট হোৱাট প্ৰাইচ শুড হি হেভ চ'ল্ড ইট টু গেইন 15%? তো আগৰ নিচিনা ছেইম কুৱেশ্যন কৰিছে। ইয়াতে কেৱল কি কৰিছে যে মানুহ এজনে বস্তু এটা 600 টকাত বিক্ৰী কৰিছে য'ত সি 20% গেইন কৰে, মানে প্ৰফিট কৰে। গেইন মানে প্ৰফিট, মনত ৰাখিব। তো 600 টকাত বিক্ৰী কৰোঁতে 20% লাভ কৰিছে। মানে আমি কি ক'ব পাৰিম যে 120% চেলিং প্ৰাইচটো হওঁতে তাৰ টকা কিমান কি চেলিং প্ৰাইচ আছিল? তাৰ চেলিং প্ৰাইচ আছিল 600 টকা। এতিয়া আপোনাৰ কি কৰিছে, যদি মানুহজনে 15% গেইন কৰিব লগা হ'লহেঁতেন, 15% গেইন কৰিব লগা হ'ল মানে চেলিং প্ৰাইচটো কিমান হ'ব লাগিব? 115% হ'ব লাগিব। তো 115% মানে কিমান? আমাৰ কেৱল ঐকিক নিয়ম। অ'কে, তো এইটো শূন্য কাটা যাব, 12 এইটোক 5 বাৰ ল'ব। 5 5 গুণ 25ৰ 5, 5 11 গুণ 55, 55 2 57। তো এনচাৰটো কি হ'ব? 575 টকাত বিক্ৰী কৰিব লাগিব যদি তাৰ 15% লাভ হ'ব লগা হয়। ক্লিয়াৰ? তো ইমান দুটা লাইনতে আপুনি কুৱেশ্যনটো কমপ্লিট কৰিব পাৰিব। উইদিন 20 to 10 ছেকেণ্ডছৰ ভিতৰত আপুনি কুৱেশ্যনটো কমপ্লিট কৰিব পাৰিব। ক্লিয়াৰ? নেক্সট চাওক, বাই চেলিং এন আৰ্টিকল ফৰ ₹720, এ মেন লছ 20%. মানুহজনে ইমান টকা লছ কৰিলে। এতিয়া সুধিছে হোৱাট প্ৰাইচ হি শুড হেভ চ'ল্ড টু লছ 15%? যদি 15% লছ হ'ব লগা হ'ল হয়, মানুহজনে কিমান টকাত বিক্ৰী কৰিলেহেঁতেন? 720 টকাত বেচোঁতে 20% লছ হৈছে। যদি 15% লছ কৰিব লগা হ'লহেঁতেন, মানুহজনে কিমান টকাত বিক্ৰী কৰিব লাগিলেহেঁতেন? চিম্পল। তো ইয়াতে 20% লছ হৈছে, মানে আমাৰ যিটো চেলিং প্ৰাইচ আছে, চেলিং প্ৰাইচটো কিমান? আমাৰ 80%, আৰু সেই 80%ৰ ভেলুটো কিমান? আমাৰ 720। তেতিয়াহ'লে মানুহজনক কিমান লছ কৰিব লাগিব? মানুহজনে লছ কৰিব লাগিছিল 15%। 15% লছ কৰা মানে কিমান? 100ৰ পৰা 15 মাইনাছ মানে 85% হ'ব লাগিব চেলিং প্ৰাইচটো। তো ক্ৰছ মাল্টিপ্লিকেশ্যন। তো 85 তলত থাকিব 80। তো 0 0 কাটিলোঁ আৰু ইয়াতে যাব 9 বাৰ।
9 5 গুণ 45 5 হাতত থাকিল 4 9 8 গুণ 72 72 4 76 তো হ'ব 765 টকাত বস্তুটো বিক্ৰী কৰিব লাগিলেহেঁতেন যদি তাৰ লছটো 15% হ'ব লাগিলেহেঁতেন সিম্পল 720 টকাতকৈ অলপ বেছি দামত বিক্ৰী কৰিব লাগিব যদি 15% লছ হ'ব লগা হয় আশা কৰোঁ বস্তুটো বুজি পাই আছে এতিয়ালৈকে কাৰণ যদি বুজি পোৱা নাই কাইণ্ডলি মই ৰেফাৰ কৰিম আপোনালোক আমাৰ যিটো ফাৰ্ষ্ট প্ৰেক্টিছ ছেট আছিল সেই প্ৰেক্টিছ ছেটটো এবাৰ চাই ল'ব সেই প্ৰেক্টিছ ছেটটোত আমাৰ যিখিনি বেছিক্স আছিল বেছিক্সখিনিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ সেকেন্ড প্ৰেক্টিছ ছেটত আমি আৰু কোনো বেছিক্সৰ আলোচনা নকৰিম আমি ডাইৰেক্ট কুৱেশ্যনটো আমাৰ এক্সামত আমি কেনেকৈ কৰিম তাৰ এটা আভাস আমি দিম ওকে নাও selling a ball okay by selling 80 ball pens okay for rupees 140 a retailer losses 30% কি কৈছে 80টা বল পেন আমাৰ বল পেন মানে আমিতো জানো আমাৰ যেটো বল পেন থাকে হে পেন 80টা পেন আমি বিক্ৰী কৰি 140 টকাত বিক্ৰী কৰিছো বিক্ৰী কৰাৰ পিছত আমাৰ কি হৈছে 30% লছ হৈছে ঠিক আছে তো আপোনাক সুধিছে 104 টকাত যদি বিক্ৰী কৰিলো হেতেন আৰু প্ৰফিট হয় 30% তেতিয়া হলে হি কেইটা বল পেন সেল কৰিছে how many ball pens should he sell for rupees 104 so as to make profit of 30% তেতিয়া হলে 104 টকাত যদি ব্যক্তিজনে 30% লাভ কৰে তেন্তে ব্যক্তিজনে কিমান বল সেল কৰিছিল এই কোৱেশ্চনটো কৰা দুটা পদ্ধতি আছে এটা আপুনি কষ্ট প্ৰাইসটো কিমান অৰিজিনাল কষ্ট প্ৰাইস কিমান হেতু উলাই লব আৰু কষ্ট প্ৰাইসৰ পৰা ওলাব নাইবা দুটা পদ্ধতিত কোনটো আৰু এটা আছে আপুনি অকল সেলিং প্ৰাইসটো ওলাব সেলিং প্ৰাইসৰ লগত আপুনি কামটো কৰিব তো আমি দুটা পদ্ধতিতে ইয়াতে শিকিম তো ফার্স্ট অফ অল আমি সেলিং প্ৰাইসটো দিছাম যে আমাক কি কৈছে 80টা বল আছে কোৱেশ্চনটো ভালকে চাব 80টা বল আছে যেটো আমি 140 টকাত বিক্ৰী কৰিছো আৰু আমাৰ লছ হৈছে 30% ক্লিয়াৰ তো তাৰ মানে আমি ইয়াতে কি কৰো সেলিং প্ৰাইসটো কেনেকে উলাব পাৰো ওকে সেলিং প্ৰাইসটো দিয়া আছে অবিয়াসলি তো আমাৰ ইয়াতে কি কোৱা আছে যে যেটো সেলিং প্ৰাইস আছে সেলিং প্ৰাইসটো আমাৰ কিমান হ'ব 140 টকা দিয়া আছে আমি উলাব লগা নাই বাট এতিয়া 80টা বল ঠিক আছে যদি আমাৰ লাভটো 30% হ'ব লগা হয় ঠিক আছে মই মানি লৈছো যে আমাৰ যদি প্ৰফিটটো 30% হ'ব লগা হয় তেন্তে বল কেইটা বিক্ৰী কৰিব লাগিব সেলিং প্ৰাইসটো কিমান হ'ব লাগিব তেতিয়া আমি কম যে যেটো সেলিং প্ৰাইস আছে সেলিং প্ৰাইসটো হ'ব লাগিব 130% ঠিক আছে বাট আমি কি জানো ইয়াতে আমাক অলৰেডি দিয়া আছে যে 85% ইজ নাথিং বাট সরি 85% হ'ব 30% লস তো 70% ইজ নাথিং বাট 140 এই প্ৰথম কোৱেশ্চনটোৰ পৰা আমি পাইছো 70% মানে আমাৰ 140 নহয় জানো তো 130% মানে কিমান হ'ব 130% মানে আপোনাৰ 140 পূৰণ 130 ডিভাইড বাই 70 আমি ক্ৰছ মাল্টিপ্লিকেশনস কৰিছো তো এটো দুইবাৰ যাব তো আলটিমেটলি আমি পাম 260 টকা এতিয়া আমাৰ এই কোৱেশ্চনটোৰ লগত বস্তুটো মিলি গল যে 260 টকাত কিমান পাৰ্সেন্ট লাভ হৈছে 30% লাভ হৈছে তো 260 টকা 30% লাভতে বিক্ৰী কৰে 80টা পেন সিম্পল 260 টকাত যেতিয়া 30% লাভ হয় তো বিক্ৰী কৰে 80টা পেন আমি 80টা বলৰ ক্ষেত্ৰত উলাইছো তেতিয়া হলে আমাক কি দিছে 104 টকাত আমি কেইটা পেন বিক্ৰী কৰিম সিমিলারলি ক্রস মাল্টিপ্লিকেশন তো আমি 80 পূরণ 104 ডিভাইডেড বাই 260 ক্লিয়ার তো 260 হলে এটো শূন্য কাটা যাব তার পিছত 2 ৰে যদি এটো কাটো 13 বাৰ যাব আৰু 2 ৰে যদি এটো কৰো 4 বাৰ যাব আৰু 13 ৰে 104 8 বাৰ যাব তো আলটিমেটলি আমাৰ হ'ব 32 তো এনসারটো হ'ব 32টা তো ইয়াৰ এনসারটো কি হ'ব 32টা পেন আপুনি তো এটো আমি কেনেকৈ উলাইছো এটো আমি সেলিং প্ৰাইসটো উলাই লৈছো কেনেকৈ 80টা বলত যদি 30% লাভ হয় কিমান টকাত বিক্ৰী কৰিম তো 260 টকা হৈছে তো 260 টকাত কেইটা পেন বিক্ৰী কৰে 30% লাভত 80টা পেন বিক্ৰী কৰে তেতিয়াহলে 140 টকাত 30% লাভ হৈছে বুলি কৈ থৈ দিয়া আছে তেতিয়াহলে 140 টকাত কেইটা পেন বিক্ৰী কৰিব সিম্পল 32টা ওকে তো এটো আছিল আমাৰ প্ৰথম টাইপত এনেকুৱা ধৰণে আমি কৰিব পাৰো নাইবা এইখিনি কোৱেশ্চনটো বুজি পাইছে আমি নেক্সট এটো মুছি দিছো এতিয়া আমি আহিছো আকৌ 80টা বল আমাৰ সেকেন্ড মডেলটো সেকেন্ড টাইপটো কেনেকৈ আমি কৰিব পাৰো সিমিলার কোৱেশ্চন আছে 140 টকাত বিক্ৰী কৰিছে যত লস হৈছে 30% তো আমি ইয়াতে ডাইৰেক্ট ক'ব পাৰো যে যেটো 70% আছে হেইটো আমাৰ
কি বুলি কয় এইটো 70% আছে, এইটো 140। তো 80টা বলত কষ্ট প্ৰাইচটো কিমান হ'ব? এইটো আমি কি ওলাম? কষ্ট প্ৰাইচ। তো কষ্ট প্ৰাইচটো কিমান হ'ব? ক্ৰছ মাল্টিপ্লিকেশ্যনছ কৰিম। তো ইয়াতে হ'ব 100, ইয়াতে হ'ব 70, ইয়াতে যাব 2 বাৰ। তো আল্টিমেটলি আমি কি পাম? 200 টকা। মানে কষ্ট প্ৰাইচ কি হ'ব? 200 টকা। ক্লিয়াৰ? এতিয়া আকৌ এতিয়া এইটো চাওক, ইয়াতে আমাক কি কৈছে? যিটো চেলিং প্ৰাইচ আছে, চেলিং প্ৰাইচটো অলৰেডি 104 টকা বুলি কৈছে, আৰু ইয়াতে প্ৰফিট হৈছে আপোনাৰ 30%। আপুনি ক'ব অ'কে, তেতিয়াহ'লে কষ্ট প্ৰাইচটো কিমান হ'ব? মানে ইয়াতে 30% প্ৰফিট হৈছে, তো ইয়াতে হ'ব 130%। 130% মানে কিমান? 104। তেতিয়াহ'লে ইয়াৰে কষ্ট প্ৰাইচটো কিমান হ'ব? কষ্ট প্ৰাইচটো হ'ব আপোনাৰ 104 লগত 100 ওপৰত, তলত থাকিব 130। তো এইটো শূন্য কাটিলোঁ, আৰু ইয়াতে আমাৰ 8 বাৰ। তো আল্টিমেটলি হ'ব 80 টকা। মানে 80 টকাৰ পেন বিক্ৰী কৰিছে ইয়াতে কষ্ট প্ৰাইচত। মানে আমি এতিয়া কি ক'ব পাৰিম? 200 টকা থাকোঁতে পেন কিমানটা আছিল? 80টা পেন আছিল। তেতিয়াহ'লে 80 টকাত আমি কেইটা পেন পাম? 80 টকাত আমি 80 পূৰণ 80 হৰণ 200। ইয়াৰে শূন্য কাটা যাব, ইয়াৰে এটা 4 বাৰ যাব, তো আল্টিমেটলি 32। তো আপুনি কষ্ট প্ৰাইচৰ পৰাও যদি ওলাই, কষ্ট প্ৰাইচৰ পৰা ওলালেও আপুনি সেম এনচাৰেই পাব, 32 এনচাৰ পাব, যে 32টা পেন আমি বিক্ৰী কৰিছোঁ 104 টকাত, য'ত আমাৰ লাভ হৈছে 30%। তো দুটা ধৰণে আপুনি কৰিব পাৰে, যোনটো ধৰণৰ আপোনাৰ ভাল লাগে। কষ্ট প্ৰাইচেদি ওলাই যদি কৰে, কষ্ট প্ৰাইচেদি শুদ্ধ, যদি চেলিং প্ৰাইচ ওলাই, চেলিং প্ৰাইচেদি শুদ্ধ। ঠিক আছে? তো নেক্সট এটা কুৱেশ্যনলৈকে যাওঁ। A man sells a car to his friend at 10% loss. If the friend sells it for 50,000 rupees and gains 20%, the original cost price of the car was. কুৱেশ্যনটোত কি কৈছে? যে এজন ব্যক্তি আছে, আৰু এজন ব্যক্তিয়ে এটা ফ্ৰেণ্ডক 10% লছত এখন কাৰ বিক্ৰী কৰি দিছে, নিজৰ কাৰখন 10% লছ কৰি বিক্ৰী কৰি দিছে। এই ফ্ৰেণ্ডজনে আকৌ কি কৰিছে? সেই ফ্ৰেণ্ডজনে সেই গাড়ীখনে 54,000 টকাত বিক্ৰী কৰি দিছে, আৰু 54,000 টকাত বিক্ৰী কৰি দিওঁতে মানুহজনৰ লাভ কিমান হৈছে? 20%। এতিয়া আপোনাক সুধিছে অৰিজিনেল কষ্ট প্ৰাইচ কিমান, মানে এই ব্যক্তিজনে সেই গাড়ীখন কিমান টকাত কিনিছিল সেইটো আপোনাক সুধিছে। তো এতিয়া মই কুৱেশ্যনটো অলপমান ইজি কৰি দিছোঁ, যে আমি সেই মানুহজনৰ কথা কৈছোঁ। এই ব্যক্তিজনে বিগ ধৰা গাড়ীখন বিক্ৰী কৰি দিছে কিমানত? 10% লছত। আৰু এই ব্যক্তিজনে সেই গাড়ীখন 54,000 টকাত বিক্ৰী কৰি দিছে, য'ত তাৰ প্ৰফিট হৈছে কিমান? 20%। ক্লিয়াৰ? তো এতিয়া কথাটো হ'ল, এই মানুহজনৰ যদি আমি কষ্ট প্ৰাইচটো ওলাব পাৰোঁ, বি ব্যক্তিজনৰ যদি কষ্ট প্ৰাইচটো ওলাব পাৰোঁ, তেতিয়াহ'লে বি ব্যক্তিজনৰ কাৰণে সেই যিটো কিনা দাম হ'ব, সেই বস্তুটোতো এৰ কাৰণে বিক্ৰী মূল্য হ'ব। বস্তুটো বুজিব পাৰি আছেনে? এই এটা বস্তু যদি বিক বিক্ৰী কৰি দিছে, বিৰ পৰা যদি চাওঁ, বিৰ ফালৰ পৰা যদি চাওঁ, তো বিৰ ফালৰ পৰা চালে সেইটো কি হ'ব? কিনা মূল্য। কিন্তু এৰ ফালৰ পৰা যদি সেই দামটো চাওঁ, কি হ'ব? সেইটো হ'ব আমাৰ কি? বিক্ৰী মূল্য। বস্তুটো বুজি পাইছেনে? এৰ কাৰণে বিক্ৰী মূল্য, সেম বস্তুটোৱে বিৰ কাৰণে সেইটো কিনা মূল্য। তো ইয়াৰ পৰা আমি বিৰ কিনা মূল্যটো ওলাব পাৰিম। কেনেকৈ? যেনে আমাৰ চেলিং প্ৰাইচত যিহেতু 20% লাভ হৈছে, তো 120% মানে কিমান? আমাৰ 54,000 টকা। আপুনি ক'ব য়েছ। তেতিয়াহ'লে বিৰ কাৰণে কষ্ট প্ৰাইচটো কিমান হ'ব? কষ্ট প্ৰাইচটো আপুনি জানে যে কষ্ট প্ৰাইচটো সদায় 100%। সেইটো কি হ'ব? সেইটো যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যনছ কৰোঁ, ইয়াতে 100 ডিভাইডেড বাই 120। এইটো শূন্য কাটিলোঁ, 6ৰে যাব 2 বাৰ, 6ৰে যাব এইটোক 9 বাৰ, এইটো থাকিব 9,000। তো 2ৰে এইটোক যাব আপোনাৰ 5 বাৰ। তো আল্টিমেটলি আমি ক'ম যে 45,000 টকা। মানে বি ব্যক্তিজনে 45,000 টকাত মালটো কিনিছে। আৰু বিয়ে যদি 45,000 টকাত কিনিছে, মানে এ বিক কি কৰিছে? 45,000 টকাত বিক্ৰী কৰিছে। বস্তুটো বুজি পাইছেনে? চিম্পল কনচেপ্ট। তো এতিয়া আমি কি জানো? এ যে বিক্ৰী কৰিছিল, এই বিক্ৰী কৰা মূল্যটো কিমান? 10% লছত আছিল। মানে এৰ কাৰণে যদি চাওঁ, যিটো 90% হ'ব, লছ কিমান? 10%। তো 90%ত বিক্ৰী কৰিছিল, তো সেই 90%টো এৰ কাৰণে 45,000 টকা। তেতিয়াহ'লে এৰ কাৰণে 100% কষ্ট প্ৰাইচটো কিমান হ'ব এৰ কাৰণে? তো সেইটো আমি কি কৰিম? ক্ৰছ মাল্টিপ্লিকেশ্যনছ। তো ইয়াতে হ'ব 100 ডিভাইডেড বাই 90।
শূন্য শূন্য কাটিব 9ৰে এটুক যাব 5 বাৰ তো ইয়াতে থাকিব 500 মানে আলটিমেটলি আমি গম পালো যে 50,000 টকাত মানুহজনে মালটো কিনিছিল এই ব্যক্তিজনে 50,000 টকাত গাড়ীখন কিনিছিল সিম্পল তো এই কোৱেশ্চনটো কৰোঁতে কিমান টাইম লাগিব হাইয়েষ্ট 20 সেকেন্ড বা 30 সেকেন্ড লাগিব এই কোৱেশ্চনটোৰ সলিউশনটো কৰোঁতে আমি বুজাই দিছো কাৰণে আমাৰ ইমান টাইম লাগিছে কিন্তু যদি কোৱেশ্চনটো পঢ়ি আমি বস্তুটো বুজি পাওঁ যে বি যেটো মূল্যত কিনিছে সেইটোৱে এৰ কাৰণে বিক্ৰী মূল্য তো সেই বিক্ৰী মূল্যৰ পৰা 10% লছত আমি এৰ কিনা মূল্যটো উলিয়াব পাৰিম ঠিক আছে তো আমি ইয়াৰ পৰা বিৰ কিনা মূল্য ওলালো বিৰ কিনা মূল্য মানে এৰ বিক্ৰী মূল্যৰ পৰা আমি এৰ কিনা মূল্যটো ওলাব পাৰিম সিম্পল নেক্সট A sold an article to B at a profit of 25%. A B কেটা বস্তু বিক্ৰী কৰিছে 25% লাভত B আকৌ সেই বস্তুটো C বেছি দিছে 10% লছত C আকৌ সেই বস্তুটো D বেছি দিছে 20% লাভত তো D এ লাষ্টত গৈ 27 টকা পে কৰিছে তেতিয়া হলে A কিমান টকাত বস্তুটো কিনিছিল এটা ওলাব দিছে A কিনা মূল্যটো ওলাব দিছে তো কোৱেশ্চনটো আপুনি এবাৰ ভালকে বুজক A এটা বস্তু কিনিছে বিক্ৰী কৰিছে কিমান টকাত 25% প্ৰফিটত বিক্ৰী কৰিছে কাক বিগ বিক্ৰী কৰিছে বি আকৌ সেই সেম বস্তুটো সিক বিক্ৰী কৰি দিছে কিমানত 10% লছত ওকে আকৌ সি সেই সেম মালটো কি কৰিছে আপোনাৰ 20% লাভত বিক্ৰী কৰি দিছে ডিক আৰু আলটিমেটলি ডিৰ কষ্ট প্ৰাইস অফ ডি কিমান হৈছে গৈ 27 টকা দিয়ে ভৰিছে লাষ্টত 27 টকা দিয়ে ভৰিছে তো আলটিমেটলি আনসাৰটো কি ওলাব দিছে তেতিয়া হলে এ বস্তুটো কিমান দামত কিনিছিল এৰ কাৰণে কষ্ট প্ৰাইসটো ওলাব দিছে তো বহুত সিম্পল তো এই কোৱেশ্চনটো আপুনি মই একদম বেসিকটো বুজাই দিছো একদম বেসিকৰ পৰা আমি কৰিম তাৰ পাছত ইয়াৰ শৰ্টকাট ট্ৰিক্সটো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে এটা চাওক ডিৰ কাৰণে যেটো কষ্ট প্ৰাইস হেতু সিৰ কাৰণে কি আপুনি কব হেতু সিৰ কাৰণে সেলিং প্ৰাইস হ'ব একদম বঢ়িয়া তো আমি এটা কি কৰিম সিৰ যেটো সেলিং প্ৰাইস হ'ব হেতু ওলাব পাৰিম আপুনি কব পাৰিব কেনেকে যেনে সেলিং প্ৰাইসটো কিমান যে সিৰ সেলিং প্ৰাইসটো হ'ব যে 120% মানে 27 টকা আলটিমেটলি তো তাৰ মানে এৰ কষ্ট প্ৰাইসটো কিমান হ'ব সৰি সিৰ কষ্ট প্ৰাইস কিমান হ'ব সিৰ কাৰণে কষ্ট প্ৰাইসটো হ'ব 100% ধৰিম তো সিৰ কাৰণে কষ্ট প্ৰাইসটো কি ক্ৰস মাল্টিপ্লিকেশনস তো আমি কি কৰিম 100 ৰে মাল্টিপ্লিকেশনস 120 এটো কাটিলো তো এটুক 2 ৰে যাব 5 বাৰ এটুক 2 ৰে যাব 6 বাৰ ঠিক আছে আৰু 3 ৰে যাব এটুক 2 বাৰ 3 ৰে যাব এটুক 9 বাৰ তো ইয়াতে কিমান হ'ব 9 5 গুণ 45 আৰু ইয়াতে থাকিব 2 তো আলটিমেটলি আমি আনসাৰটো কি পাম ইয়াতে 22.5 টকা মানে সি এ 22.5 টকাত বস্তুটো কিনিছে আৰু সিৰ কাৰণে যেটো কিনা মূল্য 22.5 টকা পৰিছে সিৰ কিনা মূল্য মানে কি বিৰ কাৰণে হেতু বিক্ৰী মূল্য তো বিৰ বিক্ৰী মূল্য মানে কিমান বিয়ে কিমান বেচিছে বিয়ে 90% ত বেচিছে মানে এটো সেলিং প্ৰাইস অফ বি সেলিং প্ৰাইস অফ বি 90% মানে কিমান 22 টকা 25 পইচা তেতিয়া হলে কষ্ট প্ৰাইস বিৰ কাৰণে কিমান হ'ব কষ্ট প্ৰাইস বিৰ কাৰণে আমি 100% ধৰিম তো কিমান হ'ব ক্ৰস মাল্টিপ্লিকেশনস তো ইয়াতে হ'ব 100% divided by 90% তো এটো শূন্য কাটিলো তাৰ পিছত 3 ৰে যাব 3 বাৰ 3 ৰে যাব এটো 7 বাৰ 1 ৰব 0.5 75 টকা আকৌ যাব 3 ৰে যাব 2 বাৰ 2 ৰে গলে ইয়াত থাকিব আপোনাৰ 1.15 2.5 হ'ব তো 2.5 হলে 10 ৰে ইনটু কৰিলে কিমান হ'ব 25 টকা মানে বিৰ কাৰণে কষ্ট প্ৰাইসটো কিমান 25 টকা আৰু বিৰ কাৰণে যেটো কষ্ট প্ৰাইস 25 টকা সেই মালটো কি এৰ কাৰণে সেলিং প্ৰাইস এর সেলিং প্রাইস কিমান 25 টাকা এর কাৰণে যদি সেলিং প্রাইস 25 টাকা হয় মানে কিমান লাভত বেচিছিল মানে সেলিং প্রাইস অফ এ যদি কৰো সেলিং প্রাইস অফ এ টু কিমান 125% একচুয়ালি কারণ 25% লাভ কৰিছে আৰু হেতু কি আমাৰ 25 টাকা তেতিয়া হলে কষ্ট প্রাইস অফ এ কিমান হ'ব 100% ধৰিম তো আকৌ কি কৰিম ইয়াতে 100 ৰে ইনটু ডিভাইডেড বাই 125 125 ক 25 ৰে 5 বাৰ যাব আলটিমেটলি ইয়াতে 20 থাকিব তো এর কাৰণে সেলিং প্রাইস কিমান 20 টাকা তো এটো হৈছে মেইন ক্রাক্স যে আমি বস্তুটো উলাম কেনে কিন্তু যদি আপুনি এই কোৱেশ্চনটো এনেকে কৰিব যায় এই কোৱেশ্চনটোত আপোনাৰ অতি কম 10 মিনিট মান খাই দিব বা 5 মিনিট মিনিমাম খাব কাৰণ ক্যালকুলেশনস আপুনি বহুত টাকা লাগে বেলেগ বেলেগ ধৰণে কৰি থাকিব লগা হৈছে যত
আপোনাৰ 20টো এনচাৰ ওলাব, বাট 5 মিনিটমান খাই দিব। এই কুৱেশ্যনটোক আমি সৰু কেনেকৈ কৰিম, সেইটো আপুনি এতিয়া চাওক। আশা কৰোঁ মেইন ক্ৰাক্সটো বুজি পাইছে যে কি ক'ব বিচাৰি আছোঁ। তো এতিয়া আমি চাওঁ ইয়াৰে শ্বৰ্ট ফৰ্মটো কি। আমি ধৰি ল'লোঁ যিটো কষ্ট প্ৰাইচ আছে এ, কষ্ট প্ৰাইচটো আমি x টকা বুলি ধৰিলোঁ। ক্লিয়াৰ? তো যদি x টকা হয়, এক্সক আমি কিমান টকাত বিক্ৰী কৰিছিলোঁ, চেলিং প্ৰাইচটো কিমান আছিল, চেলিং প্ৰাইচটো আছিল আমাৰ 25%, 25% মানে 125%। এইটোকে আকৌ বি এ, এইখিনি বিৰ কাৰণে কি কষ্ট প্ৰাইচ, এই বিৰ কষ্ট প্ৰাইচটো আকৌ 10% লছত বিক্ৰী কৰিছে, 10% লছত বিক্ৰী কৰিছে মানে 90/100, কাৰণ 10% মানে কি 90%ত বিক্ৰী কৰিছে। আকৌ চি এ আকৌ ডিক বিক্ৰী কৰিছে 20% প্ৰফিটত, চি এ আকৌ ডিক 20% প্ৰফিটত মানে কি 120%। আৰু আল্টিমেটলি এই গোটেইখিনি মাল ডিৰ কাৰণে কি কষ্ট প্ৰাইচ, তো ডি এ কিমান টকা ভৰিছে 27 টকা ভৰিছে। ক্লিয়াৰ? তো এতিয়া যদি আমি চাওঁ এক্সৰ ভেলুটো কি হ'ব, যে ওপৰত থাকিব 27, তলত ওপৰত থাকিব আকৌ 100 আৰু 100, তলৰখিনি ওপৰত গুচি যাব, ওপৰৰখিনি তলত গুচি আহিব। দেখাত বহুত টান যেন লাগিছে, কিন্তু বহুত ইজি। চাব কেনেকৈ, এইটো শূন্য কাটিলোঁ, আকৌ 90ৰ পৰা এইটো শূন্য কাটিলোঁ, এটা কেঞ্চেল হ'ল। অ'কে, আকৌ 9ৰে ইয়াক যাব 3বাৰ, গুড। আকৌ এতিয়া যদি চাওঁ এইটোক যদি আমি কাটো 25ৰে ইয়াক যাব 5বাৰ, 25ৰে ইয়াক যাব 4বাৰ, 4ৰে আকৌ 12ক যাব 3বাৰ, 3ৰে আকৌ ইয়াক যাব, 3টো কাটা যাব। তো আল্টিমেটলি 5ৰে ইয়াক যাব এতিয়া 20বাৰ। তো আল্টিমেট এনচাৰটো কিমান থাকিল, 20 থাকিল। তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি যদি গোটেই ক্ৰাক্সটো বুজি পাইছে, সেই ক্ৰাক্সটোৰ পৰা আপুনি এটা শ্বৰ্ট ফৰ্ম বাহিৰ কৰি দিব পাৰিব। ঠিক আছে, তাৰ পৰা আপুনি এনেকৈ 2টা লাইনতে কুৱেশ্যনৰ এনচাৰটো পাই যাব পাৰিব। আশা কৰোঁ বস্তুটো বুজি পাইছে। নেক্সট এটা চাওঁ, A sold a horse to B for 4800 by losing 20%. এই এজন ব্যক্তি আছে, এই ব্যক্তিজনে বিক কি বিক্ৰী কৰিছে, এটা ঘোঁৰা বিক্ৰী কৰিছে, হৰ্চ এটা বিক্ৰী কৰি দিছে, কিমানত 48 টকাত বিক্ৰী কৰিছে। এৰ চেলিং প্ৰাইচটো কিমান 48 টকা। আকৌ কি কৰিছে, ইয়াতে লছ হৈছে তো 20%। এতিয়া বি চেলছ ইট টু চি, বিয়ে আকৌ চিক চেল কৰি দিছে বস্তুটো এট এ প্ৰাইচ হুইচ উড হেভ গিভেন এ প্ৰফিট অফ 15%। ইয়াতে এটা ফুল ষ্টপ থাকিব। তো আপোনাক কৰিছে বিজ গেইন কিমান, বিয়ে কিমান টকা লাভ কৰিছে। বস্তুটো বুজি পাইছে নে কি কৈছে কুৱেশ্যনটোত, যে এজন ব্যক্তি আছে, যিয়ে এটা ঘোঁৰা বিক্ৰী কৰিছে বিক 48 টকা, আৰু 48 টকাত বিক্ৰী কৰোঁতে তাৰ লছ হৈছে 20%। একদম প্ৰথম কুৱেশ্যন। অ'কে, এতিয়া আকৌ হৈছে বিয়ে চিক বস্তুটো এনেকুৱা এটা দামত বিক্ৰী কৰিছে য'ত এৰ লগত তুলনা কৰিলে এৰ প্ৰফিটটো 15% হ'লহেঁতেন। তেতিয়াহ'লে বিৰ গেইন কি, বিয়ে কিমান গেইন কৰিছে। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল এইটো বিৰ কাৰণে কি, এইটো বিৰ আপোনাৰ কষ্ট প্ৰাইচ। তো এতিয়া আমি কি কৰিব লাগিব, এ 15%ত বিক্ৰী কৰিলে কিমান টকা লাভ হ'লহেঁতেন সেইটো ওলাব লাগিব। তো ফাৰ্ষ্ট অফ অল আমি কি চাম, প্ৰথম লাইনটোৰ পৰা কি পাম, চেলিং প্ৰাইচ অফ এ পাম। চেলিং প্ৰাইচ অফ এ কিমান, 20% লছত বিক্ৰী কৰিছে। 20% লছত মানে কিমান, 80%ত বিক্ৰী কৰিছে। তো 80%ত বিক্ৰী কৰিছে মানে কিমান, 48 টকাত বিক্ৰী কৰিছে। আপুনি ক'ব অ'কে, ইয়ালৈকে আপোনাৰ ক্লিয়াৰিটি আছে। অ'কে, এতিয়া আপোনাৰ কি কৈছে, এৰ যদি প্ৰফিট 15% হ'ব লগা হয়, এৰ প্ৰফিট যদি 15% হ'ব লগা হয়, তেতিয়াহ'লে বিক্ৰী কিমানত কৰিব লাগিব, 115%ত বিক্ৰী কৰিব লাগিব এই চেম মালটোকে। তেতিয়াহ'লে চেলিং প্ৰাইচটো কিমান হ'ব, চেলিং প্ৰাইচটো কিমান হ'ব আপোনাৰ 115 ডিভাইডেড বাই 80। এইটো শূন্য কাটা যাব, ইয়াক যাব 60 বাৰ। তো ইয়াৰে 60 শূন্যটো ৰাখিলোঁ, 6 5 গুণ 30, 30ৰ শূন্য হাতত থাকিল 3, 11 6 গুণ 64, 64 3 59। তো আল্টিমেটলি কিমান, এর যদি সেলিং প্রাইসটি ইমান হ'লহেঁতেন তেতিয়া 15% লাভ কৰিলেহেঁতেন। মানে এই সেলিং প্রাইসটো কাৰ, এই সেলিং প্রাইসটো কিন্তু বিয়ে ইমান টকাত বস্তুটো বিক্ৰী কৰিছে, তেতিয়াহে এৰ তুলনাত 15% লাভ কৰিলেহেঁতেন। সেইটোৱেতো কৈছে বিয়ে বস্তুটো চিক এনেকুৱা এটা দামত বিক্ৰী কৰিছে য'ত এৰ প্ৰফিট 15% হ'লহেঁতেন। তো এর 15% হ'ব লগা হ'লে এ ইমান টকাত বিক্ৰী কৰিব লাগিলেহেঁতেন, তেতিয়াহ'লে এই দামতেতো বিয়ে বিক্ৰী কৰি দিছে,
কিন্তু বিৰ কিনা মূল্য কিমান বিৰ কিনা মূল্য 4800 টকা কাৰণ এৰ বিক্ৰী মূল্য 4800 টকা তো এর বিক্রি মূল্যটি বির কারণে কি কিনা মূল্য হলো তেতিয়াহলে বির কিনা মূল্য যদি ইমান টকা হয় তেতিয়াহলে আপনার বিয়ে কিমান টকা লাভ পাইছে তো 0.01 আর 2 মানে বিয়ে 2100 টাকা লাভ কৰিছে তো এনসারটো কিমান হ'ব 2100 টাকা ইয়াৰ এনসার হ'ব 2100 টাকা ইয়াতে কোনো ধৰণৰ পার্সেন্টেজত ওলাব দিয়া নাই পার্সেন্টেজত ওলাব দিলে আপনি পার্সেন্টেজত ওলাব পাৰিলেহেঁতেন কাৰণ এটো প্ৰফিটৰ ভ্যালু তো প্রফিট পার্সেন্টেজত যদি ভ্যালুটো থাকে প্রফিট পার্সেন্টেজত কি কৰিব যে 2100 কিমান টকাত লাভ কৰিছে 4800 টকাত লাভ কৰিছে তো 100% লগত আপুনি কৰি দিও তো এটো শূন্য কাট যাব তাৰপিছত বাকিখিনি কাটাকাটি কৰি আপুনি কোৱেশ্চনৰ এনসাৰটো ওলাব পাৰিব আশা কৰো বস্তুটো বুজি পাই আছে এতিয়া তো এনেকুৱা ধৰণে আপুনি এই সকলোখিনি কোৱেশ্চন খুব শৰ্ট ফৰ্মত আপুনি এনসাৰ ওলাব পাৰিব তো ভিডিওটো যদি ভাল লাগে লাইক কৰিব সাবস্ক্রাইব কৰিব আৰু ইয়াৰে নেক্সট ক্লাছটোত আমি এনেকুৱা ধৰণৰ নহয় এটা বেলেগ টাইপৰ কোৱেশ্চন প্ৰেক্টিছ কৰিম বেলেগ টাইপৰ কোৱেশ্চন প্ৰেক্টিছ কৰি তাতে আমি আমাৰ এক্সাম হলত কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি হ'ব কোৱেশ্চনটো সলভ কৰোঁতে সেই সকলোখিনিৰ বিষয়ে আমি নেক্সট ক্লাছত শিকিম এটা বেলেগ টাইপৰ কোৱেশ্চন তো আজিৰ ভিডিওটো ভাল লাগিলে লাইক সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব বহুত বহুত ধন্যবাদ